তো মই আহি গ'লোঁ পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ, লগতে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ সকলোকে। আৰু ভিডিঅ' দিব পৰা নাই এই দুদিন বিশেষ অসুবিধাৰ কাৰণে। তো গতিকে আপোনালোকে হয়তো বৰিং হৈ গৈছে, ভিডিঅ' চাব নাপায়। তো মোক বহুতে কৈ আছে, ইনষ্টাগ্ৰামত আহি মেছেজ কৰি আছে, কি হ'ল দাদা আজিকালি আৰু তোমাৰ ভিডিঅ' নাহা হৈ গ'ল। মানে ভিডিঅ'ৰ কোনো টপিকে নোপোৱা হৈ গ'লোঁ আৰু কি ভিডিঅ' বনাম। মানে দোকান খুলিব পৰা নাই, দোকান খুলিলেতো ডেইলি ভিডিঅ' দিয়ে থাকিব পাৰোঁ। এতিয়া দোকান খুলিম বাৰু, অহাকালি গাড়ীখন গণেশগুৰিৰ পৰা লৈ আহিম আৰু দোকান মানে ইয়াতে কৰিম আৰু হেৰিত খানাপাৰা ইয়াতে ক'ৰবাত তাৰমানে লোকেশ্যন এটা চাই কিনে কৰিম। তো এতিয়া মানে জাগাও চাব যাম, জাগা চাগা চাই আহি কিনে বঢ়িয়াকৈ তাৰমানে দোকানখন অহাকালিক গেলি তাৰমানে অহাকালি নহয় পৰহি দিনা মানে ষ্টাৰ্ট কৰি দিম। আৰু আপোনালোকক কোৱা হোৱা নাই যে মই মানে দেখুওৱা হোৱা নাই যে মই ৰুমটো আগত আছিল গণেশগুৰিত, আৰু ৰুমটোতো খালী কৰা গমেই পায় আপোনালোকে, কিন্তু কোনদিনা খালী কৰিলোঁ, কি কৰিলোঁ, আহিলোঁ নে অহা নাই সেইখিনিতে হয়তো আপোনালোকে গম পোৱা নাই। তো মই ফাইনেলি আহি গ'লোঁ এইটো ৰুমতে। তো এতিয়া আপোনালোকক মই ৰুমটো দেখাওঁ, আৰু দাদা বাইদেউ সেইটো ৰুমত আছে বাৰু। এতিয়া মানে সিহঁতৰ বিশেষকৈ বস্তুবিলাক অনা হোৱাই নাই, অলপকৈ আনি আছে আৰু এনেকৈ আছে। আৰু এইটোৱে হ'ল মোৰ ৰুম। এই বিচনা নাছেগৈ গাইছ, উপায় নাই তাৰমানে মোৰ ইয়াতে বিচনা নাই। তো গণেশগুৰিত য'ত আছিলোঁ ৰুমত তাতেতো মোৰ বিচনা আছিলে। তো বিচনাখন থাকাতে তাৰমানে কি তাৰে সেই ৰুম মালিকনিৰে বিচনা, ইয়াতেতো বিচনা নাই, চব নিজে কিনিব লাগিব। তো গতিকে লাহে লাহে কিনিম, এইকেইদিন অলপমান অসুবিধা চলি আছে। তো লাহে লাহে কিনি ল'ম বাৰু। আৰু দোকানখনো কৰিব লাগিব, যিহেতু দোকানখন তাৰমানে পৰহি মানে ষ্টাৰ্ট কৰি দিম। দোকান মোৰ বহুতখিনি মানে এইকেইদিন পইচাৰ কাৰণে বহুত মানে বিপদত পৰি আছিলোঁ, মানে সেইকাৰণে দোকানো খুলিব পৰা নাই। তাৰমানে গণেশগুৰিত যেতিয়া নেকি দোকান দিছিলোঁ, সেই দোকান দিয়া সময়ত মোৰ ভালেখিনি মানে বিজনেছ ভালে চলি আছিল, কিন্তু ডাউন টাউনত অহাৰ পৰা মই বেয়াকৈ গোল খাই গ'লোঁ। আৰু যিহেতু মানে ৰুমটো খালী কৰা পইচা দিব লাগে, এইখন চাইকেলৰ পইচা দিব লগা হ'ল। তো সেইখন চাইকেলতো মই এনে বহুত লছ খাই গ'লোঁ। 3,000 টকা লৈছে সেইখন চাইকেলত, তাতে 2,000 টকা গুচি গ'ল। তাৰপিছত গাড়ীত মালবিলাক আনিছোঁ, সেইগিলাখনতো গৈছে। গতিকে মোৰ দোকান খুলিব পৰা একদম পইচা চেছ আৰু। তো গতিকে মানে এতিয়া দোকানখন পৰহি মানে কৰিম। মোক দাদা এজনে সহায় কৰিম বুলি কৈছে দোকানখন খোলাৰ কাৰণে। দাদাজনে মোক অলপমান কিবা পইচা দি খুজিছে, তেখেতক খালি মই ধাৰটো মাৰি দিব লাগিব আৰু। তো তেখেতে মোক কৈছে বোলে কি তুমি দোকানখন বন্ধ কৰিব নালাগে, তোমাক মই অলপ কিবা পইচা দিম, তুমি দোকানখন ষ্টাৰ্ট কৰি দিয়া। তো মই সেইকাৰণে মানে অলপ জছ পালোঁ আৰু মনত, সেই জছ পাই কিনে ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। আৰু বাকী একদম দোকানৰ মালগিলা আছাক না কেনা এটা লেভেলত আছে, এইগিলাখান ক'বাৰ কিবা এইগিলা। আৰু চব ধুবা লাগব গাইছ, এইগিলাখান ধোৱাই নাই। তাৰমানে ইয়াতে পানীৰ অসুবিধা হৈ আছে, তাৰমানে কুৱাটো চাফা কৰিব লাগিব। আৰু এফালে একদম পাৱাৰ বেংকটো চাৰ্জ দি থৈ দিছোঁ, আৰু এফালে একদম মানে কাপোৰৰ আলনা আগডালো আনিব লাগিব। বৰ্তমান চলিব পাৰি আৰু এনেকৈ কাপোৰগিলাখান থৈ দিছোঁ। এখন হ'ল প্ৰমিলা চাইকেলখন, তাৰপিছত এইগিলাখান এনেকৈ আছে আৰু বস্তুগিলাখান। বিচনাখন এটাই পাতি লৈছোঁ আৰু গাইছ, কি কৰিম উপায় নাই। বাকী এইটো হ'ল ৰুম, আৰু এই চিলিংটো অলপমান হেৰি হৈছে, তৰ্জাৰে হয়, এইটো বাঁহ দি কিনে এনেকৈ উঠাই ল'ব লাগিব, লাহে লাহে উঠাম। বাকী এইফালে এইগিলা চাটাৰ এটা আছে। আৰু ৰুমটো কেনেকুৱা লাগিছে এতিয়া কমেণ্ট কৰি জনাব। বাহিৰৰ পৰিৱেশটোতো দেখাই পাইছে আপোনালোকে নিশ্চয়। তো একদম ৰুমটো ধুনীয়া। আৰু ৱালপেপাৰ এখন মাৰি দিম, মোৰ ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে লাগে তাৰমানে ৱালপেপাৰখন তাৰমানে অৰ্ডাৰ দিছোঁ ফ্লিপকাৰ্টত। ইয়াতে ধুনীয়াকৈ এখন ৱালপেপাৰ মাৰি দিম, বঢ়িয়া হ'ব আৰু। তো বাকী গাইছ বাহিৰৰ পৰিৱেশটো আপোনালোকক দিনৰ ভাগতে দেখাই দি আছোঁ। এতিয়া আগতে দেখাইছোঁৱে চাগে, তথাপিও আৰু এবাৰ দেখাই দিওঁ, এইফালে চাই লওক। এইগিলাখান ইটা চিকা ময়ে উঠালোঁ বাৰু অলপ আগত, তাৰমানে ইটা চিকা উঠাই দিছোঁ। তাৰমানে অলপ চলপ কাম কৰি থাকিলে মালিকে ভাল পাব, যিহেতু এনাই থাকিব দিছে। তো ইয়াতে বহুতখিনি ইটা আছে দেখাই পাইছে। তো ইয়াৰ পৰা অলপ চলপকৈ উঠাই থাকোঁ। আৰু এইখিনি মাটি বাৰু আমাৰ নহয় বাৰু, বেলেগৰ হয়। বাকী এইগিলাখান গোটাই ইয়াতে বহুত মাটি পেলাইছিলে, বহুত তাৰমানে এইগিলা পুতি কিমান পুতলোঁ চাওক আহি। মই এতিয়া দেখাই আছোঁ আপোনালোকক কিমানখিনি মাটি পুতা হৈ গ'ল। এইগিলা চাব পাৰে দেখছি না, বিদ্যা এখানটিতে মোটামুটি 3 ডাম্পাৰমান মাটি খাইছে, ইমান দোৱা আছিল। আৰু এফালে এইটো কুৱাটো তাৰমানে এই ৰিং এটা আৰু নতুনকৈ বহাই দিয়া গ'ল। এই কুৱাটো দেখছি না লেতেৰা হৈ আছে, তাৰমানে বাহিৰা পানী সোমাই আহিছিল না, পুন্নি চুন্নি আছেই। আৰু এফালে চাই ল'ব পাৰে পূৰা একদম পুতা গৈছে, সেইটো আৰু লেট্ৰিন, সেইফালে 2টা লেট্ৰিন আছে। আৰু এফালেও পিছফালেও আধা পুতা হৈছে, কিন্তু গোটেই ফুল পুতিব পৰা নাই। অ' মাই গড, এফালে চাই ল'ব পাৰে। এইগিলাখান চব আমি ৰাতি মাটি কাটি এইগিলাখান পূৰা একদম পুতি দিছোঁ। আৰু এইগিলাখান ইয়াতে দেখছি না, এতিয়াও পানীয়ে আছে, এফালে চাই ল'ব পাৰে। এইয়া
এইগিলা পানী আছেই এতিয়াও তাৰমানে একদম ভয়ানক তাৰমানে এটা একদম পূৰা সেই যে এই ঘৰৰে এইটো যে চিনটো যে দেখা পাইছে এনেকুৱা এটা চিন দেখা পাইছে না তো কিমান পানী হৈ দেখিছে সেইটো পানীৰে দাগ হয় তো সেই তাতেও কোনো মানুহ নাই এনাই আছে এইগিলা কোনোবাই কিনিছে চাগে মাটিখিনিতে তো সেইকাৰণে এইগিলা মাটি চাটি পুতি আছে এতিয়া কোনোবা থাকিব আৰু বাকী এয়াই হ'ল আমাৰ ৰুমৰ পৰিৱেশটো এফালে একদম পূৰা মিটাৰ চিটাৰ আছে বাৰু ৰুমৰ পৰিৱেশ আৰু এফালেতো এই পাহাৰ দেখিছে না গাইছ একদম পূৰা মেঘালয়ত আছোঁ বৰ্তমান এতিয়া আমি আৰু এফালে এতিয়া আমি ৰুমটোতো দেখালোৱে আৰু এফালে এইটো দাদা বাইদেউৰ ৰুম আৰু এফালে এইটো মোৰ ৰুমটো আৰু একবাৰ দেখি দিওঁ আৰু বাকী গাইছ এইখিনিতে আছিল মোৰ ৰুমৰ পৰিৱেশ আৰু 2024 চনটোত কিনো ভাল কাম কৰিলোঁ আপোনালোককো দেখাওঁ হয়তো বহুতে দেখাই পাইছে তথাপিও আজি এবাৰ পুনৰ কেমেৰা কৰি দিওঁ 2024 চনটো মোৰ কেনেকৈ গ'ল বা মই কি ভাল কাম কৰিলোঁ আপোনালোকে তাৰে অলপমান ভিডিঅ'ৰ ফুটেজবিলাক চাওক আৰু কিনো ক'ম গাইছ না কি এনেকৈ চলিব লাগিব আৰু বাকী 2025 চনটো আহিল মানে কি পচিয়ে 2025 চনতে আছোঁ বৰ্তমান এতিয়া আজি 1 তাৰিখ হ'ল তো এতিয়া তাৰমানে কথাটো হ'ল কি 2024 চনটো যেনেকৈ গেল বাৰু এতিয়া কথাটো চাওক কেলেণ্ডাৰখনহে চেঞ্জ হয় মানুহৰ সুখ দুখ চিন্তা ধাৰণা এইবিলাক কোনোবা দিন চেঞ্জ হয় জানো কোনোদিন নহয় কাৰো হৈ বছৰ বা টাইম ৰখি নাথাকে হয়নে নহয় গতিকে আমি দুখীয়া ঘৰৰ ল'ৰা বা দুখীয়া ঘৰৰ মানুহ আমি যেনেকৈ হাজিৰা কাম কৰি খাই আছোঁ এনেকৈ কাম কৰি খাই যাব লাগিব যিবিলাকে চাকৰি কৰে তেখেতসকলে চাকৰি কৰিয়ে খাব লাগিব যিবিলাকে হাজিৰা কাম কৰে তেখেতসকলে হাজিৰা কৰিয়ে খাব লাগিব গতিকে সকলোৰে দুখ সুখ চিন্তা ভাৱনা এইবিলাক থাকিবই মানৱ জীৱন হয় জীৱন জিন্দা থকালৈকে কষ্ট কৰিয়ে খাব লাগিব গতিকে সুখ দুখটোতো থাকিবই ন গতিকে বছৰ পাৰ হৈ গ'ল 2024 পাৰ হৈ গ'ল 2025 আহিল 2025ও পাৰ হৈ যাব 2026ও পাৰ হৈ যাব এনেকৈ বছৰ পাৰ হৈ যাই থাকিব কাৰো হৈ ৰৈ নাথাকে কিন্তু সকলোৰে মনত সুখ দুখ এইখিনিতে থাকিবই হয়নে নহয় গাইছ গতিকে একো নাই কৰ্ম কৰি যোৱা চলি যাই থাকা যেতিয়ালৈকে জীৱন জিন্দা থাকে তেতিয়ালৈকে সুখ দুখৰ মাজতে কটাব লাগিব হয়নে নহয় তো বাকী এতিয়া বঢ়িয়াকৈ আপোনালোকে মই 2024 চনত কি কৰিলোঁ কি কৰা নাই সেই অলপমান ফুটেজটো চাওক আৰু ভিডিঅ'টোত মই ডাইৰেক্ট কৈ দিওঁ মানে কি আপোনালোকে নিগেটিভ কমেণ্ট নিদিব আৰু দোকানৰ ভিডিঅ' 100% পাব কিছুদিন ৱেইট কৰক আৰু পৰহিমানৰ পৰা দোকানৰ ভিডিঅ' পাই যাব আৰু বহুতে তাৰমানে দোকানৰ ভিডিঅ'হে লাগে তো গতিকে বেছি নকওঁ আৰু এতিয়া আপোনালোকে ফুটেজবিলাক অলপমান চাই লওক কিনো ভাল কাম হ'ল মোৰ 2024 চনটোত আৰু 2025 চনতোনো কি ভাল কাম কৰিম সেইটো আপোনালোকে নিশ্চয় দেখাই পাব যদি আপোনালোকে থাকে মোৰ চেনেলত ভিজিট সদায় নিশ্চয় দেখা পাব 2025 চনত ভাল কাম এটা কৰি দেখাম যেনেকৈ যোৱা বছৰ 2000 মানে যোৱা বছৰটোত যিখিনি ভাল কাম কৰিলোঁ তাতকৈ আৰু এইবাৰ বেছি এটা ভাল কাম কৰিম প্লেন বনাই আছোঁ সেই প্লেন মতে যাম এইফালে হ'ল মা দুৰ্গা আৰু এইফালে হ'ল শিৱ বাবা হৰ হৰ মহাদেৱ কমেণ্ট কৰি দিব সকলোৱে আৰু এইফালে হ'ল জয় শ্ৰীৰাম से चल करके संत कबीर नगर की धरती पर हैलाबाद তো মোৰ পিছফালে দেখিছে এইটো হ'ল আমি নদী এইফালে চাব পাৰে এইটো হ'ল আমি নদী এইফালে এইটো হ'ল আপোনাৰ মন্দিৰ আৰু এইফালে হ'ল এইটো মছজিদ মৃত্যু হৈছিলে আৰু হোৱাৰ পিছত মানে বডিটো হিন্দুও মানে নিম বুলি কৈছিলে আৰু মুছলমানেও নিম বুলি কৈছিলে যেতিয়া সেই বগা কাপোৰখন গুচাই দিয়াৰ লগে লগে ফুল ওলাই আহিলে তাৰপিছত ফুলটো ওলাই অহাৰ পিছত সেই ফুলটো মানে ভাগ কৰি ল'লে মুছলমানেও ভাগ কৰি ল'লে আৰু হিন্দুও ভাগ কৰি ল'লে আৰু ভাগ কৰি লয় মানে এই মন্দিৰ আৰু মছজিদ মানে একেলগে ইয়াতে বনি গ'ল চাওক বহুত বেছি ভাল লাগিছে হয়নে গাইছ চাওক এইফালে চাওক নলবাৰীৰ দাদা এজন যে লগ পালোঁ মানে ভবা নাছিলোঁ ইউপিতো যে অসমীয়া মানুহ এজন লগ পাম ভবা নাছিলোঁ গামোচাখন দেখিয়ে মই আহিছোঁ যে গামোচা আমাৰ অসমৰ গামোচা হেৰি আপোনাৰ পিছফালে লিখা আছে অসম নলবাৰীৰ পৰা হৰ হৰ মহাদেৱ ৰাধে ৰাধে জয় আই অসম গুড মৰ্ণিং গাইছ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল
আজি মোৰ যাত্ৰাটো 30 নম্বৰ দিনটো, মানে আজি মোৰ 1 মাহ হৈ গ'ল। সঁচাকৈ গাইজ ভাবিব পৰা নাই। ঘৰত থাকোঁতে 1 কিলোমিটাৰ খোজকাঢ়িব লগা হ'লে 10 বাৰকৈ ভাবিছিলোঁ, কিন্তু আজি ইয়াতে 1000 ক্ৰছ হৈ গ'ল কিলোমিটাৰ আৰু 1 মাহ হৈ গ'ল। মানে ভাবিব লগা কথাই গাইজ। আহি আছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ লৈ, মহাদেৱৰ শক্তি লৈ, মা দেউতাৰ আশীৰ্বাদ লৈ, হয়নে নহয় গাইজ? আৰু বিশেষকৈ যোৱাকালি য'ত আছিলোঁ তাতো গা ধুব নাপালোঁ, আজি য'ত আছিলোঁ তাতো গা ধুব নাপালোঁ। উপায় নাই, মানে বাছ ষ্টেণ্ডত তাৰমানে গা চা ধোৱা ফেচিলিটি নাই আৰু সেইকাৰণে। আৰু এইফালে অলপমান আপোনালোকক ভিউটো দেখাই দিছোঁ, এইফালে চাই লওক। ৰাতিপুৱা মানে বহুত বেছি ভাল লাগে, এইফালে চাই লওক। তো এতিয়া গৈ আছোঁ আৰু বেছি বকাবকি নকৰোঁ। আজিৰ ভিডিঅ'টোত যি পাৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। তো বলক। হিৰতে থাপিলোঁ শংকৰ শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম। তো এইটো গাইজ কিবা পেটা ৱেব বা আজিলৈকে খাই পোৱা নাই, অসমত আছেনে নাই নাজানো। মৰম যাচো তোমাৰ অন্তৰত, गुनगुन भमरा। बोला है कि अच्छा से हाथ पैर धो के, इधर में पूरा खाना चावल रोटी दाल, तो इधर में थैला भी है, अच्छा से उठाए ना। ओ भैया, ओ भैया, भैया ओ এনেকে মাতি থাকিলো, আমি বহুতবাৰ মাতিলো, উঠাই নাই। হৰ হৰ মহাদেৱ, ৰাধে ৰাধে, জয় আই অসম। গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি মোৰ প্ৰথম নাইট জাৰ্ণি, মানে মই নাইট জাৰ্ণি কৰাই নাই 8 দিন ধৰাৰ পৰা। তো দিনত মানে বহুত বেছি গৰম, বহুত বেছি ৰ'দ, গতিকে জাৰ্ণি কৰা বহুত বেছি প্ৰব্লেম হৈ যায়। তো মানে সেইকাৰণে মানে আজি ভাবিলোঁ নাইট জাৰ্ণি কৰি চাওঁ, যদিহে নাইট জাৰ্ণি কৰি ভাল লাগে তেন্তে মানে সদায় নাইট জাৰ্ণি কৰিবলৈ চেষ্টা কৰিম। চিটুৱেশ্যনটো চাই লওঁ আজি কেনেকুৱা হয়। তো যোৱাকালি এই ধাবাখনতে আছিলোঁ আৰু এই ধাবাখনত আজি ধুনীয়াকৈ দিনত মোবাইল চবাইল চাৰ্জ লগালোঁ আৰু এতিয়ালৈকে মই ভিডিঅ' আপলোড কৰিব পৰা নাই। এতিয়া 5টা বাজি পাৰ হৈ গ'ল, নেটৱৰ্ক একদমেই নাই আৰু ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই, তাৰমানে চলাৰ ছিষ্টেমত চলে। তো মোবাইল চবাইল ৰাতিপুৱাৰ পৰা একদম চাৰ্জ নাছিলে, তাৰপিছত যেতিয়া ৰ'দ দিলে তো সেনেকৈ দিয়াৰ পিছত চলাৰৰ পৰা এনেকৈ বেটেৰীও চাৰ্জ হ'ল, তাৰপিছত আমাৰ মোবাইলো ধুনীয়াকৈ চাৰ্জ দি মিলি এতিয়া তাৰমানে ওলাই যাম আৰু ইয়াৰ পৰা। আৰু বিশেষকৈ আমাৰ খোৱা বস্তু, পানী, গোটেইখিনি অল এভৰিথিং আমি ধুনীয়াকৈ বেগত লৈ লৈছোঁ, কাৰণ ৰাতি দোকান নাপাবও পাৰোঁ। তো সেইকাৰণে ধুনীয়াকৈ আমি খোৱা বস্তু, পানী চানী পূৰা এভেইলেবল কৰি লৈ লৈছোঁ। তো এতিয়া ধুনীয়াকৈ আমি ওলাই যাম, গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে আমি আগবাঢ়িব পাৰিছোঁ, গতিকে এনেকৈ সদায় আশীৰ্বাদ কৰি যাব। আৰু আজি আপোনালোকে ছাপোৰ্ট কৰিব যাতে নাইট জাৰ্ণিটো ভালে কুশলে পাৰ হৈ যায় আজিৰ। তো যদিহে নাইট জাৰ্ণিটো কৰি ভাল লাগে তেন্তে সদায় কৰিবলৈ চেষ্টাই কৰিম। তো বলক তেন্তে বেছি বক্কা বকি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এইফালে চাওক মৌচম বহুত বঢ়িয়া হয়, তো বহুত বেছি ভাল লাগিব এতিয়া খোজকাঢ়ি। তো বলক তেন্তে। জয় আই অসম, 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 জয় শ্ৰীৰাম। এই অসমীয়া গামোচাখনে আমাৰ পৰিচয়, অসমীয়া মানুহৰ অসমীয়া গামোচাখনে পৰিচয়। এইফালে চাই লওক টেটু, জয় শ্ৰীৰাম। তো এইফালে মই এতিয়া সোমাই গ'লোঁ ৰাম মন্দিৰ গেটত। এইফালে চাই লওক। তো বলক আগলৈ আগবাঢ়ি আছোঁ, বলক। জয় শ্ৰীৰাম। আপোনালোকৰ মনৰ আশা পূৰ্ণ হওক বুলি মই ৰামজীৰ আগত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ যাওক। জয় শ্ৰীৰাম। ইমান দিনৰ কষ্ট আজি সকলো আঁতৰি গ'ল। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। Wow! Radhe Radhe! Oh my God!
ৰাধে 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 সকলোৰে মনৰ আশা পূৰণ হওক বুলি ৰাধা কৃষ্ণৰ আগত মই প্ৰণাম জনাম। এতিয়া আমি ওপৰতো যাম বাৰু। এতিয়া মই ৰাধা কৃষ্ণক দেখাম। ইমান দিনৰ কষ্ট আজি সফল হৈ গ'ল। বহুত কষ্টৰ মাজত আজি বৃন্দাবন আহিবলৈ পাইছোঁ। এইফালে অসমৰ দাদা বাইদেউ খুৰা ভাইটিক লগ পাই গ'লোঁ। বিদ্যা বহুত বেছি ভাল লাগিছে। মানে ৰাম মন্দিৰততো বহুত বেছিয়ে লগ পাইছিলোঁ, কিন্তু এই কালিয়ানাক্ষৰে মানে এই নদীটোতে দি দিলে। দিয়াৰ পিছত মানে বনত থকা মানুহখিনিয়ে পানী খাব নোৱাৰা হৈ গ'ল। এতিয়া আমি যাম ৰাধে ৰাধে। এতিয়া আমি যাম ৰাধে ৰাধে কৃষ্ণ মন্দিৰ। তো ইয়াতে তাৰমানে কৃষ্ণ গোপিনী এনেকৈ তাৰমানে লীলা কৰি আছিলে। এইখিনি যেতিয়া শ্ৰীকৃষ্ণ অৰ্জুনৰ লগত যুদ্ধত গৈছিলে, লগত হনুমানজীও আছে। এইফালে ওপৰত হনুমানজীও আছিলে, গৰু হৰিণা। তো সকলোৱে মানে মগ্ন হৈ গৈছিলে কৃষ্ণৰ কথাত আৰু বলভদ্ৰ কথাত। তো এয়া এটা দৃশ্য। আৰু কৃষ্ণই মানে চুৰ কৰি আনিলে মাখন, ফল মূল ইত্যাদি বহুত কিবা কানি তাৰমানে চুৰ কৰি আনিলে। আনি পিনে কৃষ্ণৰ লগ মানে সমনীয়াবিলাকক ভগাই দিলে। ইয়াতে তাৰমানে ৰখা মানে ঠাই দিছিলে। তো এনেকৈ কৃষ্ণও আছিলে তেখেতসকলৰ লগত, আৰু সকলোবিলাক ইয়াতে মিলি জুলি তাৰমানে যেতিয়া বানপানী হৈ গৈছিল তো ইয়াতে এনেকৈ থাকি গ'ল। ৰাধে ৰাধে, জয় আই অসম। তো আজি মানে গৈ আছোঁ প্ৰেম মন্দিৰলৈ, আৰু এইফালে আইতাজনীয়ে টিকা লগাব। আজি দৰ্শন কৰিম প্ৰেম মন্দিৰ। আহক সকলোৱে একেলগে আমি দৰ্শন কৰোঁ নে কি? ৰাধে ৰাধে। কেদাৰনাথ দৰ্শন কৰিব নাপালেও বদ্ৰীনাথ দৰ্শন কৰিব যে পালোঁ। মানে ক'ত ঘৰ আপোনাৰ? বঙাইগাঁও। ৱাও, বহুত বহুত ভাল লাগিল দিয়ক, অসমৰ মানুহ যে লগ পালোঁ। আমি খোজকাঢ়ি আহিছিলোঁ। कहाँ जाएगा? केदारनाथ पानी की बोतल 100 रुपये में। हाँ मालूम है। एक 20 वाला पानी बोतल है ना, 1 लीटर वाला पानी, वो 100 रुपये का हो जाता है। আৰু পুৰা ঠাণ্ডা লাগি আছে, একদম কম্বলৰ তলত সোমাই কিনে ভিডিঅ'টো বনাইছোঁ। মানে বহুত বেছি ঠাণ্ডা লাগি আছে। হৰ হৰ মহাদেৱ, জয় আই অসম। তো আজি মোৰ যাত্ৰাটোৰ 55 নম্বৰ দিনটো। মই বৰ্তমান আছোঁ উত্তৰাখণ্ডত, আৰু বিশেষকৈ আপোনালোকৰ মাজত এইকেইদিন ভিডিঅ' দিব পৰা নাই। মোৰ মানে ইয়াতে চাৰ্জ দিয়া বহুত বেছি অসুবিধা, তাৰে পিছত মানে নেটৱৰ্কৰ বহুত প্ৰব্লেম, আৰু মোৰ যিটো মোবাইলেৰে মানে ভিডিঅ' আপলোড কৰোঁ, মানে ভিডিঅ' কৰি থকা মোবাইল ফোনটোৰে মানে ভিডিঅ' আপলোড নহয়। মানে 4G নেট হয়, এডালকৈ নেট থাকে। যিটো 5G মোবাইলেৰে মই ভিডিঅ' আপলোড কৰোঁ, সেই মোবাইলটো হ'ল বেয়া। এতিয়া চাওক, 2-3 দিন হৈ গ'ল। আজি গোটেই ৰাতি মই চাৰ্জত লগাই ৰাখিছোঁ। এয়া চাৰ্জ লোৱা দেখাইছে। তাৰপিছত চাব, আপোনালোকক মই দেখাই আছোঁ বঢ়িয়াকৈ। এইফালে এতিয়া বৰ্তমান চাৰ্জ লোৱা দেখাই আছে ন। এতিয়া অন হোৱা দেখালে, এতিয়া চাৰ্জ লাগিয়ে আছে, কিন্তু এতিয়া অন হোৱাও দেখালে। আকৌ নিজে নিজে অফ হৈ যাব, চাব দেই। এতিয়া অন হোৱা দেখাই আছে বাৰু, কিন্তু আকৌ নিজে নিজে অফ হৈ গ'ল। আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব চাৰ্জ লোৱা, লৈ পিনে আকৌ অফ হৈ যাব। গোটেই ৰাতি এনেকৈ থাকিল এতিয়ালৈকে। ইমান বেয়া লাগি আছে, এই মোবাইলটোও বেয়া হ'ল। এতিয়া চাওক, আকৌ চাৰ্জ লোৱা দেখালে, আকৌ অন হোৱা দেখাব এতিয়া। গতিকে এই চাব দিয়ক, আকৌ অন হোৱা দেখালে, দেখিছেনে? আকৌ অফ হৈ যাব। মানে কি হৈছে নাজানো, এই 2-3 দিন সেই মোবাইলটো চাৰ্জ দিব মানে পৰা নাই। মানে মোবাইল মানে ইয়াতে চাৰ্জ দিয়া বহুত বেছি অসুবিধা গাইজ। গতিকে এই 2-3 দিন চাৰ্জ দিব পৰা নাই কাৰণে বেটাৰী পুৰা একদম মানে ডাউন হৈ গৈছে চাগে। আৰু ইয়াতে পাহাৰ এলেকাত মানে মোবাইল দোকান এনেকুৱা নাই চাগে। তথাপিও মাজে মাজে টাউন এৰিয়া থাকে পাহাৰতো। তো চাই ল'ম বাৰু, যদি ক'ৰবাত মোবাইল দোকান পাওঁ ঠিক কৰি ল'ব লাগিব। আৰু এনেকৈয়ে বহুত দূৰ খোজকাঢ়ি আহি মানে ভাগৰো লাগিছে, আৰু কিবা এটা খাম বুলি দোকানখনত সোমালোঁ। তো এতিয়া কিবা এটা খাই লওঁ, আৰু এইফালে ভিউটো চাই লওক।
পাহাৰ এৰিয়া ভাল লাগিছে কিবা এটা এইফালে কিমান ওখ পাহাৰ গাইছ কেনেকুৱা ডাৱৰ পৰি আছে একদম পাহাৰতে চাওক না এয়া দেখিছেনে পুৰা পাহাৰত একদম পুৰা ডাৱৰ পৰি আছে এইফালে অলপমান ভিউটো চাই লওক জয় আই অসম জয় আই অসম জয় আই অসম জয় বদ্ৰী বিশাল কি আহি এফালে কেদাৰনাথ বদ্ৰীনাথ গংগোত্ৰী যমুনোত্ৰীৰ চিন হিচাপে দুখন ফটো লৈ ল'লোঁ কিমান পানীৰ মানে ঢৌ এইফালে চাই লওক হৰ হৰ মহাদেৱ तो सबको गिफ्ट में दिया जाता है अच्छा अच्छा सबको गिफ्ट में देने के लिए हाँ। बांटने के लिए होता है अच्छा ये प्रसादी होता है ये मेन चीज है ये हाँ वही तो जो ये मंदिर मेन से चीज चढ़ा है के ले जाते हाँ हैं हाँ ये मेन चीज है प्रसाद के लिए कितना होगा बोलिए आपका मुर्जी से बहुत होगा यार ये तो हाँ देख लो आप जितने लेना देख लीजिए भैया एक पैकेट दिखा दीजिए तो मेरा पूरा हाथ बंदी हो गया है तो एनका पैकेट লৈ লওঁ 2 पैकेट दे दीजिए और 1 पैकेट दे दीजिए হৰ হৰ মহাদেৱ জয় আই অসম তো কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল মই বৰ্তমান আছোঁ বদ্ৰীনাথত আপোনালোকৰ মৰম আশীৰ্বাদত আজি মই আহি পালোঁ বদ্ৰীনাথ আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে যদি মৰম আশীৰ্বাদ নকৰিলে হয় তেন্তে কিজানি মই আজি বদ্ৰীনাথ দৰ্শন কৰিব নাপালোঁ হয় গতিকে আপোনালোকক পুনৰ এবাৰ বহুত বহুত ধন্যবাদ যিহেতু কেদাৰনাথৰ চিটুৱেশ্যন বহুত বেছি বেয়া হৈ আছে আপোনালোকে জানেয়ে তো সেইকাৰণে আমি বদ্ৰীনাথলৈ গুচি আহিলোঁ আৰু বদ্ৰীনাথত আমি প্ৰায় 10-15 দিন ইয়াতে ৰখিম 10-15 দিন পিছত আমি কেদাৰনাথ যদি মানে ৰাস্তা ঠিক হৈ যায় তেন্তে কেদাৰনাথ দৰ্শন কৰিব যাম কেদাৰনাথ অৰ্থাৎ বাবাৰ চৰণ চুব যাম আপোনালোকৰ মনৰ আশা পূৰ্ণ হওক বুলি বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিব যাম আৰু বদ্ৰীনাথতো কৰিম যিহেতু কেদাৰনাথৰ আধা অংগ বদ্ৰীনাথত আছে গতিকে বদ্ৰীনাথত আহি বহুত বেছি ভাল লাগিল মই প্ৰথম কেদাৰনাথহে মই আহিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই বৰ্তমান 3টা ধাম মই কমপ্লিট হৈ গ'ল বুলিয়ে ধৰিলোঁ কাপোৰ পৰিলে মোৰ এফালে মানে মই কাপোৰকেইখন ধুই দিছোঁ যিহেতু মানে বাহি কাপোৰ মানে পিন্ধি মন্দিৰ দৰ্শন কৰিব নাপায় বা ভাল নালাগেতো সেইকাৰণে এফালে ধুতি এফালে কুৰ্তা আৰু এফালে গামোচাখন আৰু এইটো পৰিলে এইটো তুলি থ'ম বাৰু মই আগত ভিডিঅ'টো আপোনালোকক বনাই কিনে চেছ কৰি দিওঁ নিশ্চয় দেখিলে 2024 চনত মই কি ভাল কাম কৰিলোঁ এইখিনিয়ে আছিল মোৰ 2024 চনত ভাল কাম কৰা আৰু মই নিজকে ভাল কাম বুলি নকওঁ যদি আপোনালোকে ভাল বুলি ভাবে আপোনালোকৰ ভালটোহে মোৰো ভাল 2024 চনটো যেনেকৈ গ'ল 2025 চনত এইটোতকৈ বেছি ডাঙৰ এটা জাৰ্ণি কৰিম আৰু মনত আশা আছে হয়তো খোজকাঢ়ি নোৱাৰোঁ চাইকেল লৈ হ'লেও যাম মানে এতিয়ালৈকে মই এতিয়া বৰ্তমান আপোনালোকক নকওঁ কি জাৰ্ণি কৰিম ক'ত যাম কি কৰিম কিন্তু কেদাৰনাথটো দৰ্শন কৰিব নাপালোঁ কেদাৰনাথটো ফেব্ৰুৱাৰী মাহত যাম এই অহা ফেব্ৰুৱাৰী মাহত যাম 2025 চনৰ তেতিয়াতো যামেই তাৰ পিছতো এটা ভাল কাম কৰিম আৰু এইটো মনত আশা লৈ থৈ দিছোঁ আগতে আশা কৰিছিলোঁ গতিকে এইটোও ভাল কাম কৰি দেখাম বাকী গাইজ বেছি আৰু নবকো ভিডিঅ' কেনে পালে চাই আজিতো ভিডিঅ'টো আগ্ৰাম কৰি ভিডিঅ' চেছেই কৰি দিলোঁ বাকী এইখিনিয়ে আছিল আজিৰ ভিডিঅ' তাৰমানে কি কৰিম আৰু উপায় নাই চাই থাকিব এনেকৈ আপোনালোকৰ মৰম আশীৰ্বাদ ইমানখিনিতে পাইছোঁ ন গতিকে এই মৰম আশীৰ্বাদৰ মানে মূল্য কেতিয়াও নেহেৰাও আজীৱন থাকিব এনেকুৱা মৰম আশীৰ্বাদৰ মূল্য ভাল লাগিল আপোনালোকৰ যিখিনি সঁহাৰি পাইছোঁ 2024 চনত কিন্তু মই এটাই মনত দুখ লাগি গ'ল 2024 চনত মোৰ 10K ছাবস্ক্ৰাইবাৰ বনাব খুজিছিলোঁ কিন্তু 2024 চনত মোৰ 10K ছাবস্ক্ৰাইব নহ'ল সেইটোৱে মোৰ মনত দুখ বেলেগ একোৱেই দুখ নাই হ'ব বাৰু দুখ কৰি লাভ নাই আপোনালোকে এতিয়াও মৰম আশীৰ্বাদ কৰিব এতিয়াও মোৰ 10K ছাবস্ক্ৰাইব হৈ যাবতো বেছি সময় নালাগে ন সেইখিনিয়ে আৰু বাকী কিনো ক'ম আৰু ক'বলৈ আজি তাৰমানে
বেলেগ ভাষাই নাই। আহ, ভাল লাগি আছে দিয়ক, আজি মনটো বহুত বেছি ভাল, বহুত বেছি হেপী মনটো। কাৰণ 1 তাৰিখৰ দিনাখন হাতখন বিষাইছে ৰ'ব দেই। 1 তাৰিখৰ দিনাখনে আপোনালোকক মানে বেলেগ ভিডিঅ' দেখাব নোৱাৰিলোঁ, যিহেতু আপডেটটো দিবই লাগিব 1 তাৰিখ বুলি। সেইখিনিয়ে আৰু বাকী ভিডিঅ' কেনাই পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যদি আপুনি মোৰ নতুন চেনেল, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক। গুড নাইট, শুভৰাত্ৰি।